নমস্কাৰ আজিৰ এই ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ অসমৰ চাহ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য। ভিডিঅ'টোত আপোনালোকে পাব অসমত প্ৰথম চাহ কোনে আৱিষ্কাৰ কৰিছিল, প্ৰথম চাহ কোম্পানী, প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল, টি কেপিটেল অফ ইণ্ডিয়া বুলি কাক কোৱা হয়, এনেধৰণৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ কোনখন ৰাজ্যত চাহৰ উৎপাদন সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমত। চাহৰ বৈজ্ঞানিক নাম হ'ল কেমেলিয়া চাইনেনচিছ। অসমৰ চাহ যিটো প্ৰজাতিত পোৱা যায় আছামিকা। অসমত প্ৰথম চাহ আৱিষ্কাৰ হৈছিলে 1823 চনত। কোনে কৈছিল? ৰবাৰ্ট বুছে। প্ৰথম চাহ কমিটি গঠন কৰা হৈছিলে 1 ফেব্ৰুৱাৰী 1834 আৰু সেই সময়ত আছিল লৰ্ড উইলিয়াম বেণ্টিকৰ সময়ত প্ৰথম চাহ কমিটি গঠন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোনখন ঠাইক চাহৰ ৰাজধানী বুলি কোৱা হয়? আপোনালোকে নিশ্চয় জানে যোৰহাটক চাহৰ ৰাজধানী বুলি কোৱা হয়। আছাম টি কোম্পানী হেডকোৱাৰ্টাৰ আছিলে নাজিৰা আৰু চিফটেড টু কলকাতা ইন 1965। 1965 চনত নাজিৰালৈ চিফ্ট কৰা হৈছিল। পৃথিৱীৰ ভিতৰত প্ৰথম চাহ গৱেষণা কেন্দ্ৰ টুকুলাই টি ৰিচাৰ্চ চেণ্টাৰ এষ্টাব্লিছ ইন 1911। 1911 চনত যোৰহাটত পৃথিৱীৰ ভিতৰতে প্ৰথম চাহ গৱেষণা কেন্দ্ৰটো আহে। বহুবাৰ পৰীক্ষাত আহিছে, আপোনালোকে খুব গুৰুত্বপূৰ্ণ এইখিনি তথ্য লিখি ল'ব আপোনালোকে ভালদৰে। ভাৰতৰ কোনখন ঠাইক চাহৰ চহৰ বুলি কোৱা হয়? ডিব্ৰুগড়ক চাহৰ চহৰ বুলি কোৱা হয়, টি চিটি বুলি কোৱা হয়। অসমত কেতিয়া প্ৰথমে চাহৰ আৱিষ্কাৰ হৈছিল? এইটো ইতিমধ্যেই পাইছে 1823 চনত প্ৰথমবাৰৰ কাৰণে অসমত চাহ আৱিষ্কাৰ হৈছিল। অসমত প্ৰথমে চাহৰ আৱিষ্কাৰ কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰবাৰ্ট বুছে। ইতিমধ্যে আপোনালোকে গম পাইছে ৰবাৰ্ট বুছে প্ৰথম অসমত চাহৰ আৱিষ্কাৰ কৰিছিল। প্ৰথম অসমীয়া চাহ খেতিয়ক হ'ল মণিৰাম দেৱান। আৰু ক'ত আছিলে চাহ বাগান খুলিছিলে তেখেতে? চেলুং শিৱসাগৰ জিলাত আৰু চিনামৰা যোৰহাট জিলাত অৱস্থিত। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ নিলাম কেন্দ্ৰটো হ'ল গুৱাহাটী চাহ নিলাম কেন্দ্ৰ। এইটো আহে পৰীক্ষাত। কেতিয়া স্থাপিত হৈছিল? 1970 চনত। লাৰ্জেষ্ট ভলিউম অফ CTC টি অকশ্যন ইন দি ৱৰ্ল্ড। এই খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে লিখি ল'ব। অসমৰ কোন ঠাইত প্ৰথমে চাহৰ আৱিষ্কাৰ হৈছিল? শুদ্ধ উত্তৰটো হ'ব ৰংপুৰত। ৰবাৰ্ট বুছে যেতিয়া চাহৰ আৱিষ্কাৰ কৰিছিল তেতিয়া কোনটো প্ৰজাতি আৱিষ্কাৰ কৰিছিল? কেমেলিয়া চেনচিছ। কোনটো কৰিছিল? কেমেলিয়া চেনচিছ। অসমত চাহৰ বাগান স্থাপন কৰা প্ৰথমজন অসমীয়া হ'ল মণিৰাম দেৱান। প্ৰথম অসমীয়াজন হ'ল চাহৰ বাগান স্থাপন কৰা মণিৰাম দেৱান। যেতিয়া ৰবাৰ্ট বুছে চাহৰ আৱিষ্কাৰ কৰিছিল তেতিয়া কোনটো জনজাতিৰ চাহৰ ব্যৱহাৰ কৰিছিল? চিংফু লোকসকল। আপোনালোকে এইটো পঢ়িবলৈ নিশ্চয় পাইছে, চিংফুসকল। CTC মিল যিটো আহিছে কেইবাবাৰ পৰীক্ষাত, ক্ৰাছ টিয়াৰ ক্ৰুল। টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় ডিব্ৰুগড়। টি কেপিটেল অফ দি ৱৰ্ল্ড যোৰহাট। এছিয়াছ লাৰ্জেষ্ট টি গাৰ্ডেন মনামাৰী টি ষ্টেট বিশ্বনাথ ডিষ্ট্ৰিক্টত আছে। এই আটাইকেইটা খুব গুৰুত্বপূৰ্ণ। CTC ফুল মিনিং কেইবাবাৰ আহিছে। টি চিটি অফ ইণ্ডিয়া এইটো আহিছে। টি কেপিটেল অফ দি ৱৰ্ল্ড যোৰহাট এইটো প্ৰশ্ন আহিছে। এই আটাইকেইটা খুব গুৰুত্বপূৰ্ণ, আপোনালোকে লিখি ল'ব। ADR কাৰণে হওক অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। অসমৰ প্ৰথমখন ইংৰাজ চাহ বাগান আৰু কেতিয়া স্থাপন কৰা হৈছিল? ইংৰাজে স্থাপন কৰা প্ৰথম চাহ বাগানখন 1837 চনত চাবুৱাত স্থাপন কৰিছিলে ইংৰাজে। বিশ্বৰ কোনখন ঠাইত সকলোতকৈ বেছি চাহ নিলাম হয়? আটাইতকৈ বেছি চাহ নিলাম হয় অসমৰ গুৱাহাটীত। আপোনালোকে নিশ্চয় এই ক্ষেত্ৰটো পঢ়িবলৈ পাইছে। আটাইতকৈ বেছি চাহ নিলাম হয় গুৱাহাটীত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিলে? 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। প্ৰতিটো কুৱেশ্যনেই গুৰুত্বপূৰ্ণ। অসমৰ প্ৰথমটো চাহ উৎপাদনকাৰী কোম্পানীৰ নাম হ'ল অসম চাহ কোম্পানী। প্ৰথমটো চাহ উৎপাদনকাৰী কোম্পানী হ'ল অসম চাহ কোম্পানী। আগন্তুক ADR কাৰণে খুব গুৰুত্বপূৰ্ণ। অসম চাহ কোম্পানী কেতিয়া স্থাপন কৰা হৈছিল? 1839 চনত। 1839 চনত অসম চাহ কোম্পানী স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, CTC মিনছ ক্ৰাছ টিয়াৰ ক্ৰুল। টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় ডিব্ৰুগড়। টি কেপিটেল অফ দি ৱৰ্ল্ড যোৰহাট। এছিয়াছ লাৰ্জেষ্ট টি গাৰ্ডেন মনাবাৰী টি ষ্টেট বিশ্বনাথ ডিষ্ট্ৰিক্টত আছে। যোৰহাট চাহ কোম্পানী কেতিয়া স্থাপন কৰা হৈছিল? 1859 চনত। যোৰহাট চাহ কোম্পানী স্থাপন কৰা হৈছিল 1859 চনত। প্ৰতিটো প্ৰশ্নই খুব গুৰুত্বপূৰ্ণ। আগন্তুক পৰীক্ষা ADR হওক অসম পুলিচ হওক। অসমৰ ক'ত চাহ অনুসন্ধান কেন্দ্ৰ স্থাপিত? যিটো টুকুলাই টি ৰিচাৰ্চ চেণ্টাৰৰ কথা কোৱা হৈছে। চাহ অনুসন্ধান কেন্দ্ৰ টুকুলাই চাহ প্ৰতিষ্ঠান ৰিচাৰ্চ কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? 1911 চনত। চাহ ৰিচাৰ্চ কেন্দ্ৰ যিটো টুকুলাইত আছে 1911 চনত স্থাপন কৰা হৈছিল। অসমত উৎপাদন হোৱা চাহপাত দুবিধ কি কি? অৰ্থডক্স আৰু CTC। ইতিমধ্যে আপোনালোকে গম পাইছে। গতিকে আজি ভিডিঅ'টোত আমি অসমৰ বিশেষকৈ চাহৰ বিষয়ে যিমানখিনি তথ্য আপোনালোকলৈ আগবঢ়াই দিছোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। এনেধৰণৰ শিক্ষামূলক বা বাতৰিৰ কাৰণে
আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আজিলৈ আহোঁ, ধন্যবাদ।